এভৰিৱান, আজি আপোনালোকক মোৰ লগে লগে IIT গুৱাহাটী কেম্পাছটো টুৰ কৰাম বুলি ভাবিছোঁ। আজি যিহেতু ছানডে হয়, গতিকে হাজবেণ্ডো ঘৰতে আছে, গতিকে কেম্পাছটো অলপ ফুৰোঁ বুলি ভাবিলোঁ, অলপ ফ্ৰেছ এয়াৰ লওঁ বুলি ভাবিলোঁ। ইয়াৰে ইমানেই মনোমোহা দৃশ্য, আমি বাহিৰত যোৱাৰ কথা ভাবিবই নোৱাৰোঁ। সঁচাকৈ ইয়াৰ প্ৰাকৃতিক দৃশ্য ইমানেই ধুনীয়া, কৈছোঁ নহয়, মন মুহি যায় আৰু। এয়া আমি ওলালোঁ কোৱাৰ্টাৰৰ পৰা। এয়া লেক দেখিছেনে? এনেকুৱা লেক আৰু ৩-৪টা আছে, বিৰাটেই ধুনীয়া। খৰালি কালত ইয়াৰ ধুনীয়া ধুনীয়া খৰালি হাঁহবোৰ পৰেহি। এপ্ৰিল মে' মাহৰ ৰাধাচূড়া, কৃষ্ণচূড়া ফুলবিলাক যেতিয়া ফুলি থাকে আৰু IIT গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মনোমোহা হৈ পৰে নহয়, মন প্ৰফুল্লিত হৈ যায় আৰু, কৈছোঁ নহয়, বিৰাটেই ভাল লাগে। ইয়াত গৈ আছোঁ, এইবিলাক ৰেচিডেঞ্চিয়েল এৰিয়া। ইয়াতে সকলো ফেকাল্টি হওক, ষ্টাফ হওক, সকলোখিনি ইয়াতেই থাকে। আমি যিহেতু ইয়াতেই থাকোঁ, কেম্পাছটো আমি চায়ে থাকোঁ, কিন্তু সম্পূৰ্ণ কেম্পাছটো আমাৰ ঘূৰা নহয়, বহুত ডাঙৰটো কেম্পাছটো, গতিকে কেতিয়াবা কেতিয়াবাহে ঘূৰা হয়। গতিকে আজি ছানডে বোলো, আজি গোটেই কেম্পাছটোৱে ঘূৰোঁ, ভাল লাগিব। ইয়াৰে ফ্ৰেছ বতাহ, ফ্ৰেছ বায়ু, সকলোখিনি ভাল লাগে। এয়া দেখিছে, মেইন গেটটো আপোনালোকক দেখুৱাই, মেইন গেটেৰে আমি সোমাই দিলোঁ। এইখিনি হৈছে নতুনকৈ বনোৱা কোৱাৰ্টাৰ, প্ৰায় ৩-৪ বছৰ হৈছে কোৱাৰ্টাৰখিনি। ইয়াত থাকিলে যে আপোনাৰ এই কোৱাৰ্টাৰকেইটা দেখিলে যে আপোনাৰ IIT গুৱাহাটীত থকা যেন নালাগে, বিদেশত থকা যেনহে লাগে, বিৰাটেই ভাল লাগে, বিৰাটেই মনোমোহা দৃশ্য। ইয়াতে বহুত দেশ বিদেশৰ ল'ৰা ছোৱালী পঢ়িবলৈ আহে, সকলোৱে জানে IITৰ কথা। ইয়াতে ছিট পাবলৈ হ'লে কিদৰে হাৰ্ড ৱৰ্কিং কৰিব লাগিব সকলোৱে নিশ্চয় জানেই। পুনৰ আপোনালোকক লগ পাম, আজিলৈ আহিছোঁ।